মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহু দিনৰ মূৰত তোমালোকলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকে ইয়াৰ আগৰটো ভিডিঅ' যদি চোৱা নাই চাই ল'বা। এই গল্পটিৰ বিষয়ে আলোচনা কৰা হৈছিল। অসম জাতীয় বিদ্যালয় দ্ৰুতপাঠৰ যি তৃতীয় শ্ৰেণীৰ যিখন দ্ৰুতপাঠ, সেই দ্ৰুতপাঠখনৰ গল্প এটি 11 নম্বৰ গল্পটো দেই। তোমালোকে চাই ল'বা গল্পটো যদিহে সেই ভিডিঅ'টো চোৱা নাই। আহাচোন প্ৰশ্ন উত্তৰসমূহত কিনো কৈছে তাকে চাওঁ। বগলী আৰু কেঁকুৰা পাঠটি চোৱাচোন। পাঠ নহয়, গল্প হয়তো। একোটিকৈ বাক্যত উত্তৰ লিখিব দিছে। বহুদিন বৰষুণ নহ'ব বুলি বগলীক কোনে কৈছিল? এইটো 1 নম্বৰ ক প্ৰশ্ন দেই। উত্তৰটো চোৱা, বহুদিন বৰষুণ নহ'ব বুলি বগলীক এজন জ্যোতিষীয়ে কৈছিল। খটো চোৱা, বগলীয়ে এবাৰত ঠোঁটেৰে কেইটাকৈ মাছ নিছিল? বগলীয়ে এবাৰত ঠোঁটেৰে এটাকৈ মাছ নিছিল। কেঁকুৰাই কিহত উঠি বিললৈ যাম বুলি ভাবিছিল? কেঁকুৰাই বগলীৰ পিঠিত উঠি বিললৈ যাম বুলি ভাবিছিল। এইখিনি আছিল 1 নম্বৰীয়া প্ৰশ্ন। তাৰপাছত চোৱাচোন 2 নম্বৰ প্ৰশ্নখিনি 2-3টা বাক্যত উত্তৰ লিখিব দিছে। কটো চোৱা, বগলীয়ে কেঁকুৰাক মনটো বেয়া লাগি থকাৰ কাৰণ কি বুলি কৈছিল? বগলী ৰাতিপুৱা বিললৈ বুলি ওলাই আহোঁতে বাটত এজন জ্যোতিষীয়ে লগ পাইছিল। পাই কৈছিল যে বগলী গৈ থকা বিলখন বেছিদিন বিল হৈ নাথাকিব। কিছুদিনৰ পিছত বিলখন শুকাই যাব বুলি কোৱাৰ বাবে বগলীৰ মন বেয়া লাগি থকা বুলি কেঁকুৰাক কৈছিল। খটোত চোৱা, বগলীটোৰ ডিঙিত কেঁকুৰাই কিয় চেপি ধৰিছিল? তোমালোকেতো জানাই এইটো কথা। বগলীয়ে চলনাৰে বিলখনৰ মাছবোৰ এটা এটাকৈ ধৰি নি খাই শেষ কৰাৰ কথা কেঁকুৰাই গম পোৱাৰ বাবে বগলীক কেঁকুৰাই ডিঙিত চেপি ধৰিছিল। 3 নম্বৰ প্ৰশ্নটোত কৈছে, কোনে কৈছিল, কাক কৈছিল লিখিব দিছে দেই। কটোত চোৱা, আজি ৰাতিপুৱা মই এই বিললৈ বুলি ওলাই আহোঁতে এজন জ্যোতিষীক লগ পালোঁ। এই কথাষাৰ কোনে কৈছিল আৰু কাক কৈছিল লিখিব দিছে। কথাষাৰ বগলীয়ে কেঁকুৰাক কৈছিল। তাৰপাছত খটোত চোৱাচোন কি কৈছে, কোৱাচোন কেনেকৈনো আমি এই বিপদৰ পৰা ৰক্ষা পৰিব পাৰিম? এই কথাষাৰ কোনে কাক কৈছিল কৈছে যে কথাষাৰ কেঁকুৰাই বগলীক কৈছিল। তোমালোকে যদি বাক্য শাৰী ধুনীয়াকৈ লিখি লোৱা তেতিয়া উক্ত কথাষাৰ বুলি লিখিব পাৰা বা ওপৰৰ কথাষাৰ বুলি লিখিবা। আৰু বাক্য শাৰী নিলিখিলে বা কথাষাৰ বুলি লিখিলেও হ'ব। তাৰপাছত চোৱাচোন 4 নম্বৰত আছে আকৌ সাধুটো নিজৰ ভাষাৰে কোৱা। তোমালোককতো ইয়াৰ আগৰটো ভিডিঅ'ত তোমালোকক বগলী আৰু কেঁকুৰা সাধুটোৰ বিষয়ে কোৱা হৈছে। তোমালোকে যদিহে তোমালোকৰ ওচৰত দ্ৰুতপাঠৰ কিতাপটো থাকিবই, তোমালোকে দ্ৰুতপাঠৰ কিতাপখন লৈ ভালদৰে সাধুটো পঢ়ি ল'বা আৰু নিজৰ ভাষাৰে ক'বলৈ চেষ্টা কৰিবা দেই। আৰু তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ তোমালোকে বহীত ধুনীয়া আখৰে লিখি ল'বা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।